আজি অসমবাসীৰ বাবে এটা উল্লেখযোগ্য বা ঐতিহাসিক দিন। যিহেতু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি 3 মাহ হ'বৰে হ'ল আৰু মুখ্যমন্ত্ৰী ঘোষণা কৰা মতে আজি দিনৰ 11 বজাত SITয়ে যি চাৰ্জশ্বিট এয়া দাখিল কৰিব আৰু আমি সকলোৱে গম পাম যে কিনো হৈছিল ঘটনাটো, যাৰ কাৰণে আমি এই 3 মাহ দিন অহৰহ আমি ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই আমি প্ৰাৰ্থনা কৰি আছোঁ যে আমাক ন্যায় বিচাৰ লাগে। নাজানো ইয়াৰ পিছত অসমৰ পৰিস্থিতি কি হয়, কেনেকুৱা ধৰণৰ বিচাৰ হয়। হয়তো এখন আকৌ হুলস্থুল হ'বও পাৰে, হয়তো সেইটো প্ৰতিবেদনত অসমীয়াই কিবা ক্লু বিচাৰিও পাব পাৰে যে কি হ'ল কি নাই হোৱা, নহয়নে বাৰু? ইমান দুখ লাগে ভাবিলে এনেকৈ আমাৰ হিয়াৰ মুঠ যে ইমান তৎক্ষণাত নাইকিয়া হ'ল। এই কথাটো মানি ল'বলৈ আচলতে কোনোজন অসমীয়াই কেতিয়াও মানি ল'ব নোৱাৰে। অতি দুখ আৰু পৰিতাপ, তথাপিও সহ্য কৰিব লগা হ'বই। মৃত্যুৰ চিৰন্তন সত্য, কিন্তু এনেকুৱা আকস্মিক মৃত্যু কেতিয়াও কোনেও নিবিচাৰে। যিহেতু তেওঁ এজন সাধাৰণ মানুহ নাছিল, তেওঁ ভগৱানৰে এক অংশস্বৰূপ আছিল। আমি আচলতে পিছতহে চিনি পাইছোঁ। আজি আমাক যদি ন্যায় বিচাৰ সঠিকভাৱে আমি পাওঁ তেনেহ'লে আমাৰ ভাল লাগিব, দোষীয়ে শাস্তি পাব আৰু তাৰ বাবে অসমীয়াই অকণমান হ'লেও শান্তি পাব। ইমান দূৰত নি এজন মানুহক এনেকৈ শেষ কৰি দিয়া হ'ল, আমি কেতিয়াও যিটো কল্পনা কৰা নাছিলোঁ, নহয়নে বাৰু? আমাক ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন।